ছটা যুগ গেলা কলি যুগ ভেনায় হে নর কৈছে কেলিব হৰিৰ নাম যে হে নৰ কৈছে কেলিব হৰিৰ নাম যে হে নৰ হাতে কৰিব কাম মুখেলিব ৰাম হে নৰ মুখে বলিব হৰিৰ নাম যে হে নৰ মুখে বলিব হৰিৰ নাম যে। For the sustainable democratic development and to prosper a community's utmost essential part is the way it communicates with the society. As a part of our Communication for Development project, our team from Department of Mass Communication, Journalism and Media Studies, Cotton University went in search of such a community with which communication would literally result in its development. Our search came to an end when we found a village named Kurkuria Gaon located 3.6 kilometers north of Bigaru railway station. There we met a fine young lad named Rajesh who helped us know his village and his community better. নমস্কাৰ, মোৰ নাম ৰাজেশ মিয়াৰী। মোৰ ঘৰ ডিগাৰু আছে কুকুৰীয়া গাঁও। মই এখন ক্লাছ 10 পঢ়াত আহোঁ। এখন মই তোদেৰকে মোৰ গাঁৱটা দেখাম আৰু কি আহে কি নাহে জনাম। হাণ্ডে গাঁৱৰ মানুহগিলা খোৱা পানী কুঁৱালে আনিলা। হাণ্ডেৰ ৱাটাৰ ছাপ্লাই আহে যদিও 1 বছৰ ধৰি বন্ধ হৈ আহে। হাণ্ডেৰ খোৱা পানী আনিবলগীয়া হ'লে অলপ কষ্ট হৈলে। হাণ্ডে গাঁৱটা চাফ চিকুণে পিছুৱাই থকা নহয়। হাণ্ডে গাঁৱৰ মানুহগিলা চবেই ৰাস্তা ঘাট নালা চালা চব চাফা কৰি ৰাখিলা আৰু হাণ্ডে গাঁৱে চবৰে ঘৰে ঘৰে লেট্ৰিন বাথৰুম আহে। হাণ্ডে গাঁৱে মানুহগিলা চবেই লেট্ৰিন বাথৰুম চাফ চিকুণ কৰি ৰাখিলা আৰু হাণ্ডেকে লেট্ৰিন বাথৰুম চৰকাৰে দেহে। হাণ্ডের গাঁওটা এত বঢ়িয়া চাফা যেটা জবাড়া আর কিবা ঝাড়ু মারা আর এগুলা যেতনা চকলেট খোয়া বিস্কুট খোয়া এইগুলা সব হাঁড়া ঝাড়ু কেরকা জমা কেরকা হাঁড়া ফুড়াই দেলা। হাঁদের গাঁও এত বঢ়িয়া চাফা কুড়কুড়িয়া গাঁও। গাঁৱে ছকরি মাইকীগিলা মাহেকীয়া হলে কোনো অসুবিধা নাই খে। হানে ধর অসুবিধা হলে মানে আমরা স্ত্রী দোকানে পাইলা এমসি হলে মানে ভালকে আমরা ধর সুবিধা টুবিধা সব পাইলা দোকানে ওচরে আহে স্ত্রী ফ্রি পাইলা কোনো অসুবিধা নেই খে। কিন্তু গাঁৱে একটা ডাঙৰ সমস্যা হৈছে যে ওচৰে মেডিকেলো নাইখে ফাৰ্মেচিও নাইখে। কিবা অসুবিধা হলে বহুত দূৰ যাব লাগে। হাঁদের ওচরে তো মেডিকেলও নাইখে। বেমার আজার হলে তো আরো সিধা সোনাপুর যাবা লাগা হয়। গাড়ি ঘোড়াও সুবিধা না পায় পটকে। ডেলিভারি মাইকীগিলাৰ কাৰণে আগে অসুবিধা হয়ে। এখন কোম্পানী দিলে 108 দেহে। গাড়ী এনেকুৱা এম্বুলেন্স মাতিলে মানে কেতিয়াবা নাহে মানে য'তে ত'তে যোৱা বুলি কয়। আহি নাপায় অটো চটো ভাড়া কৰিলে থাকিলে মানে পাওঁ নাথাকিলে নাপাওঁ আৰু বা ডেলিভাৰী সময়ত কিছুমান বেমাৰ আজাৰ এনেকুৱা হৈ থাকিলেও মানে সময়ত পোৱা নাযায় আৰু। হাঁদের মানুষগুলা তো মানে গাখীর থাকে তো খাইকে না পায়, কল সল কোনো ফলমূল কোনো খাইকে না পায় ভাতের বাহিরে যে। আর ফুজির টাইমে তো খালি নিমখ চা। হাঁদে তো যিখিনি বাড়ি ঝাড়ি অলপমান কোম্পানী মাটিয়ে জাগা তো শাক পাচলি মই নিজেই লাগাইকে বেঙনাই হোক পুৰৈ শাক হোক অমিতা হোক যিকোনো বস্তু ঘরের শাক পাচলি লাগা মই নিজেই খেতি কৰিকে যে মই ঘরটাকে চলাই আহি যে এইগুলাই খাইলা আৰু এনেই হাজিরাও কম কিন খাইক নৰি নিজে এইগুলা লাগাইকে যে আমরা খাইলা। হাণ্ডে গাঁৱে স্কুল নাথাকা নহয় আহে। হাণ্ডে গাঁৱে ছকৰা ছকৰিগিলা ক্লাছ 10 পঢ়িকে কলেজে যাই কাৰণে টান পাইলা। আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকে 9-10 পৰা স্কুল এৰি দিয়ে। মানে এইটো স্কুল এৰি দিয়ে কলেজটো মানে দূৰত থাকে, পইচাৰ অসুবিধা হয়।
এতিয়া এনেকুৱা হয় মানে আমাৰ কলেজটো বহুত দূৰত থাকে, কিছুমানৰ পইচা নাথাকে, কিছুমানৰ হাতত মানে চবৰে পঢ়িব মন যায় কিন্তু পঢ়িব নোৱাৰে। এতিয়া কাম নকৰিলে কোনেও আমাৰ গাঁৱত খাব নাপায়। এতিয়া আমাৰ গাঁওখন বহুত দুখীয়া। এতিয়া সেইটো কাৰণে কিছুমান এটা দুটা ল'ৰা আছে, ক'ৰবাত মেট্ৰিক ক'ৰবাত পাছ কৰে, কিবা কৰে। আমাৰ বহুত ভাগ ল'ৰা মানে বেকাৰ থাকে ঘৰত, মানে কাম কৰিয়ে খায় আৰু দুখীয়াৰ কাৰণে। এইগিলা কি ইউনিফৰ্ম গিলা স্কুলে দেখে? কেই তাৰিখলৈ স্কুল খুলি? কৰোণাৰ কাৰণে নাই খুলিছে? মাস্ক ব্যৱহাৰ কৰা দেখে কি নাই? দেখে। লকডাউন তই কি কৰিছ? পঢ়ত ৰহা। আমাদের গাঁৱে 2টা ফুটবল টিম আহে, একটা ছকরা আর একটা ছকরি। সবে মিলজুলকে ফিলে খেলিলা আর কিন্তু ছকরা ছকরি গিলা খেলে জানলো কম সুবিধা নাপায়। আমাৰ গাঁৱত মানে ল'ৰাবিলাক ভালে খেলে কিন্তু সুবিধা নাপায় এনেকুৱা। ইয়াৰ পৰা আমাৰ ইয়াৰ ভিতৰত আমাৰ গ্ৰাউণ্ডটো সোণাপুৰ গ্ৰাউণ্ডটো ভাল, তাতে কোচাৰবিলাক তাতে শিকায়। কিন্তু তালৈকে যাব নোৱাৰে না, তালৈকে যাব নোৱাৰে ন, চবৰে প্ৰব্লেম অসুবিধা হয়। ইয়াতে যি খেলি থাকে আৰু সেইটো আমি বিচাৰোঁ মানে আমাৰ গাঁওখনৰ এটা ভাল গ্ৰাউণ্ড হোৱাটো বিচাৰোঁ আৰু যে ল'ৰাবিলাক উঠি যাব পাৰিব, বাহিৰত যাব পাৰিব। ইয়াতে ভাল কোচাৰ নিদিয়ে, ভাল সুবিধা নাই গাঁওখনত। চাব লাগে আৰু এইবিলাক ল'ৰা ছোৱালীবিলাক ইয়াতে ছোৱালীবিলাক ফুটবল খেলে, ছোৱালীবিলাকো ভাল ছোৱালীও আহে কিন্তু ছোৱালী ভাল ভাল প্লেয়াৰ আহে। ফিল্ডখন অলপ মাটি হেৰি কৰি দিছে না, সেইকাৰণে ছোৱালীবিলাক অহা নাই। মই 2 বছৰ আছিলোঁ গুৱাহাটী GTC, গুৱাহাটী টাউন ক্লাবত। তাৰ পৰা মই ওলাই আহিলোঁ আৰু এতিয়া এনে ভাড়া গেম খেলি থাকোঁ আৰু সোণাপুৰত এতিয়া ল'ৰা ছোৱালীবিলাক আমি একেটাই মিলি পেলাই সৰু ল'ৰা ছোৱালীবিলাক কোচিং কৰা আৰু যিখিনি জানো সিহঁতক শিকাই থাকোঁ আৰু ইয়াতে আৰু সন্ধিয়া আৰু ইটো ছিজনত সন্ধিয়া 6টাৰ পৰা ওলোৱাটো অলপ ভয়, হাতীবিলাক ওলাই যায়। এই বেছি দিন হোৱা নাই ইয়াতে হাতী এটা এক্সিডেণ্ট বোলে মৰিছে। যোৱা বছৰ মানুহ মাৰিছে হাতীয়ে, সেইকাৰণে প্ৰব্লেম হয় অলপ। अंदर गैस नहीं खे, पहाड़ लेके खोरी आनीला, आन के भात सब्जी बनाइला। खोरी नानले अंदर बहुत इधर पहाड़ लेके। হানে গাঁৱৰ মানুহগিলা বাগানে কাম কৰিকে ঘৰ চলাইলা, কিছুমান মানুহ মদ বিক্ৰী কৰিকে হাত খৰচগিলা ওলাই লিলা। হিয়া বেয়া বস্তু দিয়া নাইখে, ভালে আহে। হিয়া বাখৰেদি বনাইলা, হিয়া বাখৰতে চাউল দিয়ালাহে।
আৰু কুঁহিয়াৰ পাত দিয়া লাহে ঢেকীয়া পাত দিয়া লাহে কাঁঠাল পাত দিয়া লাহে এখন তো মাঘ বিহু আলো হাঁদে ঘৰে ঘৰে মদ বনাইলা আৰু এতিয়াতো হাঁদে পৰম্পৰা ধৰ্ম ঘৰে মদ বনাইকে বুঢ়া বুঢ়ী মানুহকে দিলা আৰু চবে মিলজুলকে পৰম্পৰা এটা ৰাখকে খাইলা হান্ড্রেড গ্রামের ছোকরা ছোকরিগুলা শনিবার আর রবিবার হলে পিয়ারপি ভ্যালি নাচেক যাইলা আর যার ঘরে টিভি নাই খেয়ে ও সাঁজে টিভি দেখে বেলেগের ঘরে যাইলা engaging hoy ami bhaba nasilu iman khini help pam teolukor porao we had an amazing time so yeah thank you for everyone and this place is really awesome আমি actually যদিও আমাৰ ৰিচাৰ্চন কৰিছো কিন্তু আমি ইয়াৰ লোকেল যিখিনি মানুহ আছে আমাৰ এই ঝুমুৰ আমি কিন্তু পূব গুৱাহাটী বিহু সমিতিলৈ তেওঁলোকক নচোৱাওঁ নি পেলাই আমি মানে তেওঁলোকক এটা সুবিধা দিছো যাতে তেওঁলোকে আগলৈ আহিব পাৰে আৰু ইয়াৰ যিবিলাক কৰ্মকৰ্তা আছে চব লোকেল মানুহ কাৰ্বি মানুহ আছে আমাৰ ইয়াতে বেংগলী মানুহ আছে নেপালী মানুহ আছে গোটেইখিনিয়ে মানে ইয়াতে থাকে আৰু তেওঁলোকক আমি সহায় কৰাৰ কাৰণে এই কামটো কৰি আছো থেংক ইউ তহঁতৰ এতিয়া গোটেইকেইটা স্কুল যাওঁ নে নাযাওঁ যাওঁ তই যা দাদা এতিয়া তহঁতৰ কোনকেইটা একেটা ক্লাছত কোনে কোনে পঢ় মই ইয়াত নপঢ়ো 6ত তই ক্লাছ 6ত পঢ় সবতকে ডাঙৰ স্কুল দিগাৰু কোনটো ক্লাছত 6তে আছে নেকি 6ৰ ওপৰত নাই কোনো নাই আমিতো সবে একেলগে মিলি মোৰ আপোনাৰ ডে কাম আৰু যোনে যোনে নাজানে মোৰ লগত গালে হ'ল একেলগে আৰু সবে গাম হ'বনে ঠিক আছে 1 2 3 গো ও মুৰা কোনা দে ও মুছিকনি দে এনে খনকুলা এনে খনকুলা এনে খন মৰমৰ দে তোকে পঢ়াব নাহে কটন কলেজে পঢ়িব নাহে কিনে আহে এইটা হান্ডেৰ গাঁও হিয়া হাম্বা ছতলে ডাঙৰ হৈহি মই একদিন ডাঙৰ হৈকে কটন কলেজে পঢ়াব নাহে মই পঢ়া শুনা কৰিকে হান্ডে গাঁৱৰ সমস্যাগিলা সমাধান কৰিম বুলিকে ভাবিম আশা কৰিম তোদেরকেও হান্ডে গাঁওটা দেখে ভাল লাগলো একদিন তোদেরকেও হান্ডে গাঁৱলে নিমন্ত্ৰণ জনাম